বিহপুৰীয়া মহাবিদ্যালয় বিহপুৰীয়া এইখনেই সেইখন মহাবিদ্যালয় য'ত মই কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু মই আছিলোঁ ইয়াৰে জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ এজন ছাত্ৰ আৰু আজি আমাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ হেড মেমৰ ৰিটায়াৰমেণ্ট আমি ডিপাৰ্টমেণ্টত আজি এক্স ষ্টুডেণ্টবিলাকে পাতিছোঁ। এইফালে আমাৰ চলি আছে, মই অকণমান বাহিৰলৈ ওলাই আহিলোঁ। এয়া আমাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট। অলপ বিজি আছোঁ কাৰণে বৰ বেছি ভালকৈ ভিডিঅ'খিনি বনোৱা নহ'ল, হ'লেও যিখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ। গোটেইখন দেখুৱাবলৈ অলপ প্ৰব্লেম হ'ব কাৰণ বাউণ্ডেৰীটো বহুত ডাঙৰ। সন্মান বিষয় আগবঢ়াই দিয়া কথাটোৰ কাৰণে মহাবিদ্যালয়ৰ তৰফৰ পৰা শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা মই তেখেতক অন্তৰৰ গভীৰতম মূলৰ পৰা তেখেতক শ্ৰদ্ধা ভক্তি জনাইছোঁ। তেখেতৰ যদি কণ্ট্ৰিবিউশ্যন নাথাকি চাহৰ লগতে যাৰ ফলত তেখেতে চৰকাৰী বঞ্চনাৰ বলি হৈ আমি আবতৰীয়া জীৱনটোৰ আধাতকৈ বেছি সময় তেখেতে কেৱল আজি যেনেকৈ তোমালোক আহিছা আৰু আহিব পৰা নাই বহুত তোমালোকৰ নিচিনা 90 চনৰ পৰা বেছ চিন্তা কৰা 90 চনৰ পৰা আজি তাৰিখ বিভাগৰ অধ্যাপিকা গীতালী বাইদেউ সকলোকে মই অভিনন্দন জনাইছোঁ। ভূগোল বিভাগক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই বিশেষ দিনটোত কেইজনমান শিক্ষকক আমন্ত্ৰণ কৰিছে, তাৰ ভিতৰত ময়ো কৰিছোঁ, সেইকাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। ভাল লাগিছে। আচলতে মই ক'ব লাগিব কাৰণেহে উঠিছোঁ। মোৰ বিশেষ ক'বলৈ আচলতে মানসিকতা নাই, কাৰণ তোমালোকে ছাত্ৰ ছাত্ৰীসকলে বাইদেউ পাইছে অকল শিক্ষা দাঙি দেখুৱাই দিওঁ, সমস্যা দাঙি দেখুৱাই দিওঁ। মোৰ ফালত সাংবাদিক আৰু নিজৰ সাংবাদিকৰ গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি সভাখন নমস্কাৰ, মই বিহপুৰীয়া মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগটো 1990 চনত আৰম্ভ কৰিছিলোঁ। বৰ্তমান মোৰ আজি ৰিটায়াৰমেণ্টত আজি 36 ইয়েৰ হৈ গ'ল। মই যোৱা 30 এপ্ৰিলত মই অৱসৰ গ্ৰহণ কৰিলোঁ। এতিয়া সঁচাকৈ আজি মই বনাব নোৱাৰা এটা মোৰ বিদায়ৰ মুহূৰ্তত মই এটা পৰিৱেশ পালোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে মোক এনেকুৱা ধৰণৰ মৰম দিলে, এনেকুৱা ধৰণৰ মোক সম্বৰ্ধনাৰ পৰা আৰম্ভ কৰি মোৰ গুণ গৰিমা ব্যক্তিত্বৰ বিষয়ে যিখিনি তেখেতসকলে ব্যাখ্যা কৰিলে, মই সঁচাকৈ আজি আনন্দিত আৰু মই সঁচাকৈ আনন্দৰ চকুলো টুকিছোঁ আৰু ধন্য মানিছোঁ। আৰু এই ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকল প্ৰাক্তন হওক বৰ্তমানৰ হওক সকলোৱে যাতে একেডাল এনাজৰীয়ে বান্ধ খাই থাকক, আমাকো ৰাখক আৰু আমি সদায় আশীৰ্বাদ কৰি থাকিম। যথেষ্ট আনন্দৰ দিন যে আমাৰ এগৰাকী বাইদেউ যদিও মানে বিদায় লৈছে, কিন্তু এই বিদায় পৰত আমাৰ মানে ভূগোল বিভাগৰ যিখিনি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহি পেলাই আমাৰ যি উৎসাহ উদ্দীপনা যোগালে, তাৰ বাবে এফালে দুখ লাগিছে যদিও আনফালে কিন্তু যথেষ্ট আনন্দ লাগিছে। আনন্দ লাগিছে সেই পুৰণি ছাত্ৰ ছাত্ৰীবিলাকক দেখি, তেওঁলোকে নিজৰ নিজৰ ভৰিত প্ৰতিষ্ঠিত। বিশেষকৈ মই ক'ম যুগল কিশোৰ, যি মোৰ বন্ধুৰ নিচিনা, যাদৱ গোস্বামী, সিহঁত একালৰ মানে যথেষ্ট দুষ্ট ল'ৰা, কিন্তু বন্ধুৰ নিচিনা। মৰমটো সেই তেতিয়া দিনতো যিটো আছিল, আজি তেওঁলোকক দেখিবলৈ যথেষ্ট আনন্দিত হৈছোঁ। তেওঁলোকৰ যি যোগদান বা কলেজখনৰ প্ৰতি যি তেওঁলোকৰ মানে দায়িত্ব বা কলেজখনৰ প্ৰতি যিটো মোহ, সেই মোহবোৰ দেখি আমি আপ্লুত হৈছোঁ। আমি শিক্ষকসকলৰ কাৰণে এইটো এটা আমাৰ কাৰণে এটা ডাঙৰ কি বুলি ক'ম, এটা আমাৰ এটা ফচল বা এইটো আমাৰ কাৰণে এটা ডাঙৰ ট্ৰেজাৰ। এই তেওঁলোকৰ মৰম চেনেহ এইখিনি যদি অটুট থাকে, সেইখিনি লৈ আমি জীয়াই থাকোঁ। আজি যথেষ্ট আৱেগিকো হৈছোঁ পুৰণা ছাত্ৰ ছাত্ৰীসকলক দেখি, কিন্তু ভাল লাগিছে যে আমি অকলশৰীয়া নহয়, আমাৰ লগত আমাৰ সেই পুৰণা মৰমৰ ছাত্ৰ ছাত্ৰীবিলাক লগত আছে। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। আমাৰ আজি সকলোৱে একেলগে এমুঠি
আহাৰ গ্ৰহণ কৰিম বুলি আমাৰ ভাতৰ আয়োজন কৰা হৈছিলে আৰু এতিয়া আমি খোৱাৰ বাবে সাজু হৈছোঁ। মাছ আছে, মাংস আছে, আমাৰ ডিম আছিলে, লগত চালাড, নেমু, পাপৰ, সুন্দৰ এটা খানাৰ আয়োজন হৈছে। বৰ্তমান বাইদেউহঁতৰ ঘৰৰ পৰিৱেশ সেয়া। তুমি জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ নহয়? আহিছোঁ। এই জিঅ'গ্ৰাফী নহয়। আচলতে আমি বাইদেউক কলেজৰ পৰা ঘৰলৈ থ'বলৈ আহিছিলোঁ আৰু বৰ্তমান আমি বাইদেউহঁতৰ ঘৰত চাহ খাই আছোঁ। আৰু ভিডিঅ'টো মই এনেকুৱাই সামৰিছোঁ, যিহেতু মই বৰ বেছি ভিডিঅ' কৰিবলৈ সুবিধা নাপালোঁ, মই নিজেও ব্যস্ত হৈ আছিলোঁ। শেষত বাইদেউৰ সুস্থ শৰীৰ কামনা কৰি আমাৰ ভূগোল বিজ্ঞান বিভাগ সদায় উজ্জ্বলি থাকক তাৰে কামনা কৰি ভিডিঅ'টো মই ইমানতে সামৰণি পেলাইছোঁ। ধন্যবাদ।